বেলচৰ আৰক্ষীৰ বৃহৎ সাফল্য ড্ৰাগছসহ 5জনকৈ যুৱকক খেদি খেদি আটক বেলচৰ আৰক্ষীৰ পশ্চিম নলবাৰীৰ অন্তৰ্গত আমনি পাৱাৰ হাউচৰ সমীপৰ তবিবুৰ ৰহমানৰ ঘৰত দীৰ্ঘদিনৰ পৰাই চলাই আহিছিল ড্ৰাগছৰ বেহা আজি ৰাতিপুৱা এক গোপন সূত্ৰৰ পম খেদি বেলচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলোৎপল দলেৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে আমনি পাৱাৰ হাউচৰ সমীপৰ তবিবুৰ ৰহমান নামৰ যুৱকগৰাকীৰ ঘৰত পুতুল আলীৰ লগতে 4জনকৈ ড্ৰাগছ সৰবৰাহকাৰী যুৱকক খেতি পথাৰৰ মাজলৈ খেদি খেদি আটক কৰিবলৈ সক্ষম হয় স্থানীয় লোকে জানিবলৈ দিয়া মতে উক্ত তবিবুৰ ৰহমান নামৰ যুৱকগৰাকীৰ ঘৰত দীৰ্ঘ সময়ৰ পৰাই ড্ৰাগছ ব্যৱসায়েৰে সন্ত্ৰাস চলাই আহিছিল আৰক্ষীয়ে জানিবলৈ দিয়া মতে ধৃত যুৱক এজনৰ পৰা 7 গ্ৰাম ড্ৰাগছসহ 117টা খালী কণ্টেইনাৰ আৰু 6টা চিৰিঞ্জ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ধৃত যুৱক কেইগৰাকী হ'ল আমনিগড় পুতুল আলী আমনি ভাঙৰি পাৰাৰ সৌৰভ বৰ্মন কঠলা গাঁৱৰ সাজিদুল আলী ৰূপিয়া বথন গাঁৱৰ উৎপল বৰ্মন সামতৰ মইনুল আলী এখানে আমনি পাওয়ার হাউস ইয়াত তাৰমানে কি ড্ৰাগছৰ বেপাৰ চলিয়ে থাকে আজি মোটামুটি 2 বছৰ মানৰ পৰা ইয়াত তাৰমানে এনি টাইম ল'ৰাবিলাক ক'ৰ পৰা ল'ৰা আহে সৰু ল'ৰা আহে ডাঙৰ ল'ৰা আহে ইয়াত তাৰমানে পৰিৱেশটো ইমান বেয়া হৈছে তাৰমানে বাৰীৰ পিনে যাব নোৱাৰি মোৰ ঘৰে সিপিনে মই থানাতো কেইবাবাৰ কমপ্লেইন দিলোঁ তেখেতসকলে কয় যে আমি ড্ৰাগছৰ বস্তু ধৰিব নোৱাৰোঁ কাৰণ ড্ৰাগছৰ বস্তু ধৰিলে আমাৰ বহুত প্ৰুফ লাগে কিবা কিবি লাগে এনেহেনকৈ কৈ তেখেতসকলে নাহে আমি এবাৰ দুবাৰ 3-4বাৰকৈ আউটপোষ্টত দিছোঁ বেলখৰত দিছোঁ কিন্তু তেখেতসকলে অহা নাই কিন্তু আজি কি কাৰণত আহিল আমি নিজে গম নাপাওঁ আজি কিন্তু আহি পেলাই বহুত ড্ৰাগছ আৰু বহুত ল'ৰা আছিল তাৰে 3-4জনমান ল'ৰাক ধৰিলে বাকীকেইজন পলাই গ'ল কিন্তু আমাৰ এটা কথাই বেয়া লাগে যে ইমান সৰু সৰু ল'ৰাবিলাকে আহি ইয়াত ড্ৰাগছ কৰি থাকে এই মেইন ৰাস্তা এইটো আমাৰ নলবাৰীৰ পৰা সৰ্থেবাৰী এইটো মেইন ৰোড প্ৰত্যেক মানুহে জানে কিন্তু মোক তেখেতসকলে কয় যে আপুনি ইয়াৰ এটা ষ্টেপ কিয় নলয় মই ষ্টেপ এইকাৰণে লোৱা নাছিলোঁ নিজে যদি মই তেখেতসকলক ধৰোঁ বা তেখেতসকলক অত্যাচাৰ কৰোঁ বা তেখেতসকলক মাৰোঁ তাৰে 2-4 দিন পিছত মোৰ ঘৰত গাড়ী জ্বলাই দিয়ে ঘৰ জ্বলাই দিয়ে এনেকৈ মোৰ আগৰ পিছেও এখন ট্ৰেক্টৰ জ্বলাই দিছে কোনে জ্বলাই দিছে সেই বিষয়ে মই নাজানো কিন্তু সেইকাৰণে মই নিজে কোনো ধৰণৰ হেৰি লোৱা নাই গোটেই থানাতে আমি কমপ্লেইন দিওঁ কেনেকৈ ধৰিলা যে আৰু কি আজি মই নলবাৰীৰ পৰা আহি আছোঁ আহি থাকাতে ইয়াত বহুত মানুহ দেখা পালোঁ আৰু ভিতৰত যে দেখা পাওঁ যে 4-5জন ল'ৰা চিভিল ড্ৰেছত আহি পেলাই ধৰি পেলাই গাড়ীখন সোমাই দিছে তাৰপিছত ঘৰত এনকুৱাৰী কৰাতে এইটো আচলতে যিটো ল'ৰা বেপাৰ কৰি আছে তেওঁৰ ঘৰ নহয় তেওঁৰ ককায়েকৰ তেওঁ ককায়েকজন একদম সাদা তেওঁ ট্ৰেক্টৰ চলাই খাই থাকে নাম কি তেওঁৰ নাম পুতুল আলী আজি কিমান ড্ৰাগছ পালে ইয়াত মোটামুটি 20-25টামান বটল পাইছে আৰু এই কিবা সৰু সৰু এনে কণ্টেইনাৰ বুলি কয় নেকি এই বহুত পাইছে কেইজন ল'ৰা আটক কৰিছে এতিয়া 4জন না 5জন ল'ৰা আটক কৰিছে বহুত দিনৰ পৰাই চলি আছে কি আহ্বান জনাব চৰকাৰ কি আহ্বান জনাব চৰকাৰক কি আহ্বান জনাম চৰকাৰখন যেতিয়াৰ পৰা বিজেপি চৰকাৰ আছে তেতিয়াৰ পৰা ড্ৰাগছ ধৰ্ষণ এইবিলাকতো চলি আছে গতিকে এইখন চৰকাৰৰ প্ৰতি আমাৰ কোনো ধৰণৰ আস্থা নাই চৰকাৰে নৱপ্ৰজন্মই এই ড্ৰাগছৰ ওপৰত কৰিছে কি কৰিব তাৰ পৰা এই ড্ৰাগছৰ যদি প্ৰশাসন আৰু চৰকাৰ যদি ভাল হলা হয় এই ড্ৰাগছৰ পৰাই কেনেকৈ ল'ৰাবিলাক ওলাই আহে সেইবিলাক তাৰমানে চৰকাৰৰহে দায়িত্ব চৰকাৰে ল'ব লাগে প্ৰশাসনেহে ল'ব লাগে গোটেই আমাৰ দৰে জনসাধাৰণে আমিতো কৈ পেলাই এৰাব নোৱাৰোঁ এতিয়া ধৰি লওক মোৰ ল'ৰা ছোৱালী যদি থাকিলে মোৰ ল'ৰা ছোৱালীক মই বুজাব পাৰিম কিন্তু আনৰ ল'ৰা ছোৱালীকতো মই বুজাব নোৱাৰোঁ আপুনি কৈছে যে বেলঘৰ থানা আৰু পিপিত অভিযোগ দিছিলে আগতে বহুত অভিযোগ দিছিল আৰক্ষীৰ গাফিলতি বুলি ক'ব গৈছে আৰক্ষীৰ গাফিলতি কিন্তু আজি গাফিলতি হ'লেও যে আজি মই যদি ক'ব বিচাৰোঁ কিন্তু আজিৰ ক্ষেত্ৰত প্ৰশাসনে কিন্তু এইটো ভাল পদক্ষেপ লৈছে তেখেতসকলে এই যিবিলাক ল'ৰা দাউৰিছে একদম ৰোৱাৰ মাজে মাজে তাৰে পথাৰত প্ৰশাসনে যাই পেলাই খেদি ধৰিছে সেইকাৰণে আজি ভাল লাগিছে আজিৰ দৰে যদি প্ৰশাসনে কাম কৰে নিশ্চয় ইয়াৰ পিছত কোনো ড্ৰাগছ বেপাৰীয়ে ড্ৰাগছ ব্যৱসায় কৰিব নোৱাৰিব এইখিনি আমনি পাৱাৰ হাউচ বুলি কোৱা হয় নিউজ ডেস্ক ৰিপৰ্ট নিউজ 24 অসম